যোৱাকালি যি ঘটনা হৈছে এই ঘটনা আমি খিলঞ্জীয়া ঐক্য মঞ্চৰ পৰা গৰিহণা দিশৰ ধিক্কাৰ দিছোঁ। অৰ্থাৎ যোৱাকালি যি পুলিচ থানাৰ পৰা যি নাতি দূৰত যি ঘটনাটো ঘটিল এইটো যোৱাকালি নহয়, এইটো আগৰ পৰাই হৈ আছে। কিয়নো আমাৰ এই এলেকাত গৰু চুৰি আছে, চুৰি হৈ আছে, ছাগলী চুৰি আছে, যিখিনি চুৰ কৰি আছে এই মানুহখিনি যিখিনি ড্ৰাগছৰ লগত চলি আছে এইখিনি মানুহে আগতো হাতীৰ আমাৰ ৰাণীগঞ্জৰ পৰা 2-3 জাক ধৰিছে, পুলিচ প্ৰশাসনে তাতে শান্ত হৈ আছে। আৰু যোৱাকালি যিটো ঘটনা হৈছে এই তাৰে আনলৈ এখন মাজমজিয়াত এখন বজাৰৰ মাজমজিয়াত যি ঘটনা কৰিলে এইটো বহুত ধিক্কাৰজনক ঘটনা। আৰু এতিয়া আমাৰ ওবাইদুৰ ৰহমান, ৰতন ৰায় আৰু আব্দুল গফুৰ, যি ওবাইদুৰ ৰহমান আৰু ৰতন ৰায়ে যি লোৱাৰ আসামত বঙাইগাঁও লোৱাৰ আসামত চিকিৎসাধীন হৈ আছে তাতে বহুত সংকটকাল। ইয়াতে গৃহ বিভাগ যি বিলেসীপাৰা পুলিচ প্ৰশাসন একদম ব্যৰ্থ। অকল বিলেসীপাৰা পুলিচ প্ৰশাসনেই নহয়, ইয়াৰে স্বাস্থ্য বিভাগ যি আছে বিলেসীপাৰা স্বাস্থ্য বিভাগ, কিন্তু ৰাণীগঞ্জৰ PHC এখনত এম্বুলেন্স নাই। এই মানুহজনক গুলি খোৱাৰ পিছত যায় ইয়াতে এম্বুলেন্সৰ ব্যৱস্থাতে PHC খনত এম্বুলেন্স নাই। ইয়াতে SDM তো নীৰৱতা অৱলম্বন কৰি থাকে। কিন্তু বাৰ আমি স্মাৰকপত্ৰ দিয়া সত্ত্বেও যে আমাক ডক্টৰ লাগে, এম্বুলেন্স লাগে, এই মানুহ তাৰ কাৰণে এই মানুহ দুজন যিজনে গুলিবিদ্ধ হৈছিল, নহ'লে এখন PHC যদি উপযুক্ত পৰিমাণে ডক্টৰ এম্বুলেন্স থাকিলে তেনেহ'লে কোনো আমাৰ ইয়াতে ট্ৰিটমেণ্টটো ভাল পালে হয়। আজি ইয়াতে সংকটজনক নহয়। এতিয়া আপোনালোকে কি বিচাৰে? আমি এতিয়া বিচাৰোঁ যে ৰতন ৰায় আৰু ওবাইদুৰ ৰহমানক যিহেতু ট্ৰিটমেণ্ট চলি আছে ইয়াতে আমাৰ অসম চৰকাৰে পুৰা ট্ৰিটমেণ্টৰ বিনামূলীয়া কৰি দিব লাগে। লগতে দোষী কৰায়ত্ব কৰিব লাগে। দোষীৰ নামত নিৰহ জনসাধাৰণক সাধাৰণ ৰাইজক কৰায়ত্ব কৰি বাহ লোৱাটো আমি নিবিচাৰোঁ। ইয়াৰ আগতো আমি চাইছোঁ যে প্ৰত্যক্ষ কৰিছোঁ, আমি চাইছোঁ যে এজন বিনা দোষী মানুহকো ইহঁতে কৰায়ত্ব কৰিছে। আৰু দ্বিতীয় কথা 24 ঘণ্টা হ'লেও আজি এতিয়ালৈকে কি হ'ল কি না আমি একো গম পোৱা নাই। ইতিমধ্যে সংবাদ মাধ্যমত আমি দেখা পাইছোঁ যে 2জন ব্যক্তিক কৰায়ত্ব কৰিছে। কি জনাব? এই 2জন ব্যক্তি তো আমি এতিয়ালৈকে গম পোৱা নাই যে এই 2জন ব্যক্তি কোন হয় নে নহয়। ইয়াতো নিৰ্দোষী ব্যক্তিজন নহয়। আৰু যদি এই 2জন ব্যক্তি হয় ইয়াৰ লগত তাৰ লগত কোন কোন জড়িত আছে গোটেইখিনিক অপেন কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।